ओम श्री कृष्णाय वासुदेवाय देवकी नंदनाय सह नंद गोप कुमाराय गोविंदाय नमो नमः। नमः पंकजनाभाय नमः पंकजमालिने नमः पंकज नेत्राय नमस्ते पंकजांघ्रे। ओ वासुदेव सुतं कृष्ण कंस सनुमर्दनं देवकी हृदयानंदं कृष्णं वंदे जगद्गुरुं। हरे राम मोकं करोति वासनं पंगुलंघयति गिरिं यत्कीपतमहं वन्दे परमानन्दं माधवं माधवं। जय जयते সমূহ ভক্তবৃন্দৰ শ্ৰী চৰণাবিন্দত সেৱা জনাইছো আৰু চৰণত প্ৰণিপাত জনাই শ্ৰীমদ ভাগৱত গীতাৰ অষ্টম অধ্যায়ৰ প্ৰথম খণ্ড আপোনালোকৰ মাজত ধাৰাবাহিক হিচাপে ব্যাখ্যা কৰিবলৈ আগবাঢ়িছোঁ। অনিচ্ছাকৃতভাৱে হৈ যোৱা ভুলবোৰ আপোনাসৱে নিজৰ দাসৰ দাস বুলি ক্ষমা কৰি দিব। অষ্টম অধ্যায়ৰ ব্যাখ্যা। हे राम जनाबाने ब्रह्म की हे पुरुषोत्तम काक बोले अधिभूत किंबा आध्यात्म कायम कर्म काक बोले अधिदेव कोन काक न बोले जर जगत श्रीकृष्ण भगवन्तक अर्जुने प्रश्न करिছে, हे पुरुषोत्तम हे सखा कृष्ण अधिभूत और आध्यात्मम काक बोले काम्य कर्म कोनबोर और अधिदेव काक बोले जर जगत बुलिले आमी कि बुझो अधियज्ञ कोन और कोने अवस्थान दया करी कुआ मुक हे मधुसूदन कि दरे चिनिब पारि देहर माजत कि दरे स्मरिब लोके मृत्युर कालत। हे मधुसूदन अधियज्ञ कोन केनेरे अवस्थान करे देहर मध्यत थका সেই परमेश्वरक केनेকৈ চিনিব পাৰি मृत्युर कालत केनेকৈ स्मरण কৰিব পৰা যায়। श्रीकृष्णय उत्तर दिले, ए राम जार নাই সিয় কিন্তু অনন্ত অব্যয় চিন্ময় জীবাত্মাকে ব্রহ্ম বলি কয় ब्रह्मर चिरंतन स्वभाव आध्यात्म त्याग रूप यज्ञ की जानिबा कर्म। हे अर्जुन जीजन अक्षय अव्यय अनादि अनंत सनातन जी सकलो जीवर देहर मध्यत चैतन्य स्वरूपे अवस्थान करी आछे সেই জীৱাত্মাকেই
ব্ৰহ্ম বুলি কয় আধ্যাত্মিক জ্ঞানৰ সহায়ত যাক অহৰ্নিশে চিন্তন কৰা হয় সেই ব্ৰহ্মক জানিবলৈ বা বুজিবলৈ যি প্ৰচেষ্টাৰ অৱলম্বন কৰা হয় তাকেই আধ্যাত্ম বোলে আধ্যাত্ম চিন্তন ত্যাগৰূপী হোৱাটো উচিত শাস্ত্ৰৰ বিহিত সকলো কৰ্মকেই যজ্ঞ বুলি কোৱা হয় কামনা বাসনাৰহিত বা ফলৰ বাঞ্ছা নকৰি কৰা যজ্ঞকে কৰ্ম বোলে গতিকে ত্যাগৰূপী যজ্ঞই হৈছে কৰ্ম এ ৰাম বিনাখিল দেহকে বোলে অধিভূত 24 তত্ত্বযুক্ত হৈ আছয় দেহত পুৰুষে অধিদেৱ পঞ্চবিংশ তত্ত্ব অধিযজ্ঞময় পৰ মাত্মা স্বৰূপত অৰ্থাৎ আমাৰ পঞ্চভূতি দেহটোকেই অধিবিদ বুলি কোৱা হয় আমাৰ মনুষ্য শৰীৰটো 24 তত্ত্বৰে নিৰ্মিত পঞ্চভূত পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ তন্মাত্ৰ আৰু 4টা অন্তঃকৰণ এই 24 তত্ত্বৰে নিৰ্মিত আমাৰ দেহটো পঞ্চভূত হৈছে মাটি বায়ু জল অগ্নি আৰু আকাশ পঞ্চ জ্ঞানেন্দ্ৰিয় হৈছে চকু নাক কাণ জিভা ছাল আৰু 5 কৰ্মেন্দ্ৰিয় হাত ভৰি মুখ লিংগ আৰু গুহ পঞ্চ তন্মাত্ৰ হৈছে শব্দ ৰূপ স্পৰ্শ ৰস আৰু গন্ধ অন্তঃকৰণ হৈছে মন চিত্ৰ বুদ্ধি অহংকাৰ এই 24 তত্ত্বৰে গঠিত জীৱৰ দেহ এই জীৱৰ দেহৰ মধ্যত অৱস্থান কৰা পৰমাত্মা স্বৰূপ জীৱাত্মা ৰূপী পুৰুষকেই অধিদেৱ বুলি কোৱা হয় সেই অন্তিম তত্ত্বটোকেই পঞ্চবিংশ তত্ত্ব বুলিও কোৱা হয় আৰু যি পৰম পুৰুষ পৰমাত্মা তেওঁ অধিযজ্ঞ মৃত্যুকালে মানুহৰ জীৱা ভাৱ আহে পৰজন্মে তাহাৰ স্বৰূপ লাভ কৰে জীৱা বাসনা আহে দেহ ত্যাগ কালে কোনো তেনে জন্ম ধৰে বাসনাৰ ফলে অৰ্থাৎ মৃত্যুৰ সময়ত মনুষ্যই যি চিন্তা কৰে বা যি ভাৱৰ উদয় হয় তাৰ স্বৰূপতেই পৰজন্মত জন্ম লাভ কৰে যি কামনা বাসনাৰ মনত উৎপত্তি হয় সেই কামনা বাসনাৰ ফলস্বৰূপ জীৱৰ জন্ম হয় হে ৰাম সেইবাবে মুখে চিন্তা কৰা সৰ্বক্ষণ স্বধৰ্ম যুদ্ধ কৰ্মে নিবিষ্ট কৰা মন বুদ্ধি মোটে অৰ্পি মোৰ কৰ্ম কৰি মোকে লাভ কৰি তুমি পাবা ব্ৰহ্ম গতি গতিকে হে অৰ্জুন তুমি সকলো সময়ত মোকেই চিন্তা কৰিবা আৰু শাস্ত্ৰৰ বিহিত স্বধৰ্ম কৰ্মবোৰ কৰিবা যুদ্ধ কৰ্ম স্বধৰ্ম হয় এই স্বধৰ্মত তোমাৰ মন বুদ্ধিক স্থিতি কৰা মন চিত্ৰ বুদ্ধি মোৰ চৰণত অৰ্পণ কৰি স্বধৰ্ম কৰ্ম কৰিলেহে মোক লাভ কৰিব পাৰিবা আৰু ব্ৰহ্মগতি প্ৰাপ্ত কৰিবা এৰামি স্মৰণ চিন্তনৰ অভ্যাস কৰে সৰ্বকাই মন বুদ্ধি আৰু চিত্ৰ কৰি একঠাই পৰম পুৰুষ ৰূপে মোকে ভক্তি কৰে তেনেজন নিশ্চিত ভাৱে মোকে লাভ কৰে গতিকে মৃত্যুৰ পিছত আমি যদি ভাল জন্ম আশা কৰিছোঁ যদিহে আমি
সৎ জ্ঞান সৎ ব্যৱহাৰ সৎ চিন্তাৰ ধাৰালৈ শুদ্ধ স্বৰূপত বা গুণী জ্ঞানীৰ গৃহত জন্ম ল'ব বিচাৰিছোঁ তেন্তে আমি ঈশ্বৰক চিন্তা কৰাৰ অভ্যাস প্ৰত্যেকেই কৰিব লাগিব মন বুদ্ধি আৰু চিত্ত তিনিকো এক কৰি সেই পৰম পুৰুষৰ চিন্তন ধ্যান মনন কৰিব লাগিব আমি যিবোৰ অসৎ কৰ্ম আছে তাৰ পৰা সদায় আমি দূৰ হ'ব লাগিব আৰু কেৱল ঈশ্বৰৰ ভক্তি ৰাখি কৰ্তব্য কৰ্ম পালন কৰি যাব লাগিব তেতিয়াহে আমি ঈশ্বৰৰ সান্নিধ্য লাভ কৰিব পাৰিম এ ৰাম সৰ্বজ্ঞ অনাদি তেওঁ পৰম ঈশ্বৰ সূক্ষ্মাতিৰো সূক্ষ্ম তেওঁ চক্ষু অগোচৰ স্ৰজ কপালক আৰু জীৱ সংহাৰক প্ৰকৃতিৰো অতীত তেওঁ স্বপ্ৰকাশক ঈশ্বৰ সৰ্বজ্ঞ তেওঁ আদি অনাদি সৰ্বগুণ নিয়ন্তা পৰম ঈশ্বৰ তেওঁ সূক্ষ্মতকৈও সূক্ষ্ম চকুৰ অগোচৰ দিব্য দৃষ্টিৰেহে দৰ্শন কৰিব পাৰি অৰ্থাৎ পৰমাত্মা নিৰাকাৰ নহয় আমি আমাৰ চকুৰে তেওঁক দৰ্শন কৰিব নোৱাৰোঁ বাবেহে আমাৰ বাবে তেওঁ নিৰাকাৰ যি পৰমেশ্বৰে বিশ্ব ব্ৰহ্মাণ্ড চলিব পাৰে জীৱক জীৱৰ দেহ প্ৰদান কৰিব পাৰে তেওঁ নিজেই নিজৰ শৰীৰ প্ৰাপ্ত কৰিব নোৱাৰিবনে তেওঁৰ বাবে কোনো কৰ্ম কাৰ্য সম্ভৱ নহয় তেওঁ সকলো কৰিব পাৰে তেওঁ নিজৰ ইচ্ছা অনুসৰি নানা ৰূপ ধাৰণ কৰিব পাৰে আৰু সমস্ত ভূততে একে সময়ত অৱস্থান কৰিব পাৰে তেওঁ সৃজন কৰে তেওঁই পালন কৰে আৰু তেওঁই সংহাৰ কৰে সমস্ত জীৱ জগত তেওঁৰেই প্ৰকাশ হে ভক্তবৃন্দ সেই পৰমাত্মাক আমি কেনেকৈ জানিব পাৰিম কেনেকৈ প্ৰাপ্ত কৰিম আৰু তেওঁৰ সান্নিধ্য কেনেকৈ প্ৰাপ্ত কৰিব পৰা যাব এই বিষয়ে শ্ৰীকৃষ্ণই আমাক কি সিদ্ধান্ত দিছিল কি উপদেশ দিছিল সেই উপদেশৰ পৰা আমি বঞ্চিত হোৱা নাই কলিযুগৰ মনুষ্য শ্ৰীকৃষ্ণৰ এই উপদেশৰ পৰা নিশ্চয় বঞ্চিত হোৱা যেন লাগে আহক ভক্তবৃন্দ এতিয়া আমি সেই মুক্তি মাৰ্গটোৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ মৃত্যু কালে যিটো স্মৰে দিব্য পুৰুষক ভ্ৰুযুগলৰ মধ্যত নিবিষ্ট প্ৰাণক মনকো কৰে স্থিৰ হৃদিত যোগ বলে সিজনেহে দিব্য পুৰুষক লাভ কৰে শ্ৰীকৃষ্ণই কৈছে যে সেই দিব্য পুৰুষক প্ৰাপ্ত কৰিবলৈ হ'লে ভ্ৰুযুগলৰ মধ্যত প্ৰাণ বায়ু নিবিষ্ট কৰি হৃদয়ক মনত স্থিৰ কৰি যোগ বল অৱলম্বন কৰি দিব্য পুৰুষক স্মৰণ কৰিলেহে প্ৰাপ্ত কৰিব পাৰি মৃত্যুৰ সময়ত যিয়ে সেই দিব্য পুৰুষক স্মৰণ কৰিব তেওঁ পৰমাত্মাৰ সান্নিধ্য লাভ কৰিব পাৰিব বেদবিদসকলে অক্ষৰ যাক বোলে সন্ন্যাসীয়ে বাঞ্ছই নিস্পৃহ কৰ্মৰ বলে জ্ঞানী বাঞ্ছে যাক ব্ৰহ্মচৰ্য সাধনাৰে সেই মুখ্যৰ পথ কম মই সংক্ষেপে বেদবিদসকলে যাক অক্ষৰ ব্ৰহ্ম বুলি কয় ব্ৰহ্মচৰ্য সাধনাৰে কোনো কৰ্মৰ ফল বাঞ্ছা নকৰাকৈ নিষ্প্ৰিয়ভাৱে সন্ন্যাসীয়ে যিজন পুৰুষক প্ৰাপ্ত কৰিবলৈ অহৰ্নিশে চেষ্টা কৰি আহিছে সেই মুক্তিৰ মাৰ্গৰ বিষয়ে মই সংক্ষেপে কওঁ হে অৰ্জুন তুমি শুনা যিজনে সংযম কৰে ইন্দ্ৰিয় বিষয় দেহৰ নটা দুৱাৰ নিৰুদ্ধ কৰয় মনক হৃদয় আৰু প্ৰাণক শীৰ্ষে ৰাখি আত্মসমাধি ৰূপ যোগাভ্যাস কৰি অৰ্থাৎ
মোহ মায়া বিষয় সুখ ত্যাগ কৰি ইন্দ্ৰিয় সংযম কৰি দেহৰ অৱস্থিত 9খন দুৱাৰ নিয়ত কৰি হৃদয়ত মনক স্থিতি কৰি প্ৰাণ বায়ুক ভূযুগলত নিবিষ্ট কৰি আত্মসমাধি ৰূপে যোগ অভ্যাস কৰিব লাগে। এই ৰাম একান্ত নিবিষ্ট চিত্ৰে যোগযুক্ত হোৱা একাক্ষৰে ওমকাৰ মন্ত্ৰ উচ্চাৰিয়া মোকেই স্মৰণ কৰি দেহ পৰিত্যাগে সিজনৰ আত্মাই পৰম গতি লভে। এনেদৰে একান্ত চিত্তে যোগযুক্ত হৈ একাক্ষৰ ওমকাৰ মন্ত্ৰ উচ্চাৰণ কৰি যিজনে পৰমাত্মাক স্মৰণ কৰিব আৰু দেহ ত্যাগ কৰিব সেইজনৰ আত্মাই পৰম গতি লাভ কৰিব পাৰিব। অৰ্থাৎ জীৱন মুক্তিৰ একমাত্ৰ মাৰ্গ হৈছে যোগমাৰ্গ। গতিকে প্ৰত্যেকজন মনুষ্যই যোগমাৰ্গ অৱলম্বন কৰাটো উচিত। হে ভক্তবৃন্দ, শ্ৰীকৃষ্ণই অৰ্জুনক প্ৰদান কৰা জ্ঞানক শ্ৰীমদ ভাগৱত গীতা বুলি কোৱা হয় আৰু শিৱই শ্ৰীৰামক প্ৰদান কৰা জ্ঞানসমূহক শিৱ গীতা বুলি কোৱা হয়। ওপৰত উল্লেখ কৰা মুক্তি মাৰ্গৰ সিদ্ধান্ত স্বয়ং শিৱই পাৰ্বতীক পূৰ্বতেই প্ৰকাশ কৰিছিল। কিন্তু এইখিনিতে আপোনাক জনাব বিচাৰিছোঁ, যোগ মাৰ্গ অৱলম্বন কৰিলে বুলিয়েই যে দেৱসকল পূজনীয় নহয় সেইটো সত্য নহয়। দেৱসকল স্বয়ং পৰমাত্মাৰ প্ৰত্যক্ষ স্বৰূপ। গতিকে দেৱসকল সদায় পূজ্য আৰু মনুষ্যৰ ধৰ্ম। গতিকে শিৱ আমাৰ পূজ্য, শ্ৰীকৃষ্ণ ভগৱানটো আমাৰ পূজ্য। মনুষ্যই সনাতন সংস্কাৰ অৱলম্বন কৰিহে জ্ঞানৰ পোহৰ প্ৰাপ্ত কৰিব পাৰে। গতিকে শাস্ত্ৰৰ বিহিত সকলো কৰ্ম মনুষ্যৰ বাবে কৰণীয়। এই ধৰ্ম জ্ঞান যাৰ আছে তেওঁ সেই মুকুতিৰ অধিকাৰী হ'ব। যোগ মাৰ্গৰ পৰম গুৰুজনাই হৈছে মহাদেৱ শংকৰ। গতিকে মহাদেৱৰ ওচৰত শৰণ লৈ ৰাম কৃষ্ণ শিৱ নামেৰে শ্ৰৱণ কীৰ্তন কৰি ঈশ্বৰৰ ভক্তি কৰ্মত উপবিষ্ট হোৱাটো অতি আৱশ্যক আৰু যোগ মাৰ্গ মুক্তিৰ বাবে অৱলম্বন কৰাটো মনুষ্যৰ ধৰ্ম। এই বান্ধৱসকল, আজিলৈ ইমানতে গীতাৰ 8ম অধ্যায়ৰ প্ৰথম খণ্ড সমাপন কৰিছোঁ। পুনৰ 2য় খণ্ডলৈ আহিম। তেতিয়ালৈকে পুনৰ লগ পোৱাৰ আশাৰে আপোনাৰ খবৰ পৰা বিৰতি মাগিছোঁ। শিৱায় বিষ্ণু ৰূপায় বিষ্ণু শিৱস্য হৃদয় বিষ্ণু বিষ্ণু হৃদয়ম শিখ যথা শিৱময়ো বিষ্ণুৰ এবং বিষ্ণুময়ো শিৱ যথান্তৰ ন পঞ্চামী তথামে ষষ্ঠী আয়সী। ওম শ্ৰীকৃষ্ণায় নমঃ। ওম নমঃ শিৱায়। ওম তৎসৎ।